পৃথিৱীত বা অসমত যিমানেই মাতৃ আছে তেওঁলোকে জানে যে নিজৰ সন্তানক হেৰুৱা দুখ বেদনা কিমান। আমি ভগৱানৰ পাছতে বিশ্বাস কৰোঁ এয়া ডক্টৰসকলক, আৰু সেই ডক্টৰসকলক ভগৱান বুলি বিশ্বাস কৰাৰ পাছতো আমাৰ মাজলৈ যমদূত হিচাপে আহি কাৰোবাৰ প্ৰাণ ল'ব পাৰে। তেনে এটা ঘটনা ঘটিলে গোলাঘাট বকিয়াল শামুকজান গাঁৱৰ নিবাসী পুতুল বৰাৰ 11 বছৰীয়া কণমানি স্বপ্নালী বৰাৰ ভুল চিকিৎসাৰ বাবে এজন পাখণ্ড চিকিৎসকে প্ৰাণ ল'লে, আৰু ভুল চিকিৎসা কৰি তেওঁ প্ৰাণ লৈ এতিয়া পলায়ন কৰিলে। আপোনালোকে নিশ্চয় এই দৃশ্যসমূহ দেখি গম পাইছে। যোৱাকালি তেওঁক মৃতদেহ ঘৰলৈ আনি সৎকাৰ কৰা হয়, আৰু এইটো দুখৰ বিষয়ত আচলতে ভিডিঅ'বোৰ পাই মই বৰ দুখ পালোঁ। আৰু এগৰাকী মাতৃ হৈ আচলতে পুত্ৰ বা কন্যাক হেৰুৱাই যিটো বেদনা বা যিটো দুখ, সেই দুখটো মই আপোনালোকৰ আগত প্ৰকাশ নকৰিলেও হ'ব। পৃথিৱীত বা অসমত যিমানেই মাতৃ আছে তেওঁলোকে জানে যে নিজৰ সন্তানক হেৰুৱা দুখ বেদনা কিমান। এইটো মই আপোনালোকৰ আগত নকলেও হ'ব। বহুতে আচলতে নিজৰ পুত্ৰ বা কন্যা হেৰুৱাৰ পাছত মাক বা দেউতাক বা ঘৰৰ পৰিয়ালক কিছুমানে আঙুলি টুৱাই থকা দেখা যায়, কিন্তু সেইটো ভুল। এনেকৈ ভুল চিকিৎসা কৰি স্বপ্নালী বৰা নামৰ এই কিশোৰীগৰাকীৰ হত্যাকাণ্ডৰ দৰে এটা সংঘটিত ঘটনা হ'ল, আৰু আমি এই ঘটনা প্ৰথমবাৰৰ বাবে হৈছে বুলি ক'ব নোৱাৰোঁ। চিকিৎসা খণ্ডত এনেকুৱা ঘটনা প্ৰায় হৈ আছে। এতিয়া এই কেইদিন সঘনাই হ'বলৈ ধৰিছে। কেইদিনমানৰ আগতে এটা GMCHত চিকিৎসাধীন হৈ এগৰাকী কণমানিৰ এখন ভৰি হেৰুৱাবলগীয়া অৱস্থা হৈছে। কান্দি কান্দি তেওঁ ভিডিঅ' প্ৰস্তুত কৰিছে আৰু অসমবাসীৰ সহায় বিচাৰিছে, আৰু এতিয়া তেওঁ পাটনাত চিকিৎসাধীন হৈ আছে, আৰু পাটনাৰ ডক্তৰে তেওঁ ভৰিখন নকটাকৈ আচলতে ভাল কৰিবলৈ চেষ্টা কৰিছে। এই বাতৰিটো শুনিও আচলতে ভাল লাগিল। আমাৰ অসমত কিয় স্বাস্থ্যখণ্ড ইমান দুৰ্বল? 2-3 দিনৰ আগত আমাৰ গোলাঘাট অসামৰিক চিকিৎসালয়ত যি কাণ্ড হৈ গৈছে, সেই কাণ্ডসমূহ ইতিমধ্যে সকলোৱে পাইছে। এটা সন্তান জন্ম হোৱাৰ পাছত সেই সন্তানটো মৃত হোৱাৰ পাছত এগৰাকী প্ৰসূতি মাতৃ ব্লিডিং হৈ তেওঁ মৃত্যু আঁকোৱালি ল'বলগীয়া মহিলাগৰাকীক ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজলৈ স্থানান্তৰ কৰিছে। চিকিৎসা খণ্ড যে ইমান তললৈ গৈছে, কি কাৰণে আমাৰ চিকিৎসকসকলে এনেধৰণৰ ভুল চিকিৎসা কৰিবলৈ লৈছে? গোলাঘাট অসামৰিক চিকিৎসালয়ত সৰ্পৰ দংশন কৰাৰ এগৰাকী ৰোগী চিকিৎসকৰ ওচৰত কাষ চাপিল, আৰু সেই কাষ চপাৰ পাছত চিকিৎসকে অতি ভয়ানক এটা কাণ্ড কৰিলে, য'ত নেকি সৰ্পই দংশন কৰিছে। সেই সৰ্পৰ দংশন কৰাৰ মানুহগৰাকীক তেওঁলোকে ইনজেকশ্যন দিবলৈ লৈছে কুকুৰে কামোৰা। আমাৰ চিকিৎসা খণ্ডৰ কথা কৈ আচলতে উৰ নপৰে। ইমান তললৈ কিয় গৈছে স্বাস্থ্য বিভাগৰ খণ্ডটো? এই স্বাস্থ্য বিভাগটোৰ বাবে আজি ভুল চিকিৎসা কৰি এগৰাকী কিশোৰী মৃত্যু হ'ল, আৰু সেই মৃত কিশোৰীগৰাকীক যেতিয়া নেকি জ্বৰ হৈছিল, জ্বৰ হোৱাৰ পাছত তেওঁ এখন ওচৰৰে ফাৰ্মাচীত তেওঁ গৈছিল, আৰু সেই ফাৰ্মাচীখনৰ যিজন ডক্তৰ, মানে সেই ডক্তৰজনে তেওঁক কৰিলে কি, স্লাইন দিবলৈ স্লাইন লগালে, আৰু স্লাইনত তেওঁ ইনজেকশ্যন দিছে, আৰু ইনজেকশ্যন দিয়াৰ পাছত তেওঁ কাণ্ড শুনিলে আচৰিত আপোনালোকেও হ'ব। কাৰণ তেওঁ ইনজেকশ্যন দিয়াৰ পাছত স্লাইনটো লগাব নোৱাৰিল, কাৰণ কিশোৰীগৰাকীৰ শিৰ বাচি নাপায়, মাংসই খুচি তেওঁক সেই স্লাইনটো ৰাখি থৈ দিলে, আৰু 24 ঘণ্টা ৰাখি থোৱাৰ পাছত সেই স্লাইনটো দি কিশোৰীগৰাকীক মৃত্যু মুখত পেলালে বুলি মই জানিবলৈ পাইছোঁ। কাৰণ ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰি তেওঁলোকৰ পৰিয়ালৰ সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি ফুৰিছে, কাৰণ এতিয়া পৰিয়ালৰ সকলো লোক
পলাই আছে আৰু কিমান দিন পলাই থাকিব। এনে ঘটনা কৰি তেওঁলোকে একোটা ক্ৰাইম কৰিছে। কাৰণ যদি তেওঁ ডক্তৰ নহয় তেনেহ'লে এই ফাৰ্মাচীখন খুলি তেওঁ কিয় মানুহৰ লগত হেতালি খেলিছে। এতিয়া পৰিয়ালটোত কান্দোনৰ ৰোল। পৰিয়ালটোক এতিয়া কোনে সান্তনা দিব? সেই পৰিয়ালটোৰ এগৰাকী কিশোৰী নাইকিয়া হৈ গৈছে। নে চৰকাৰে লাখ টকা দিলেও সেই কিশোৰীগৰাকী ঘূৰাই পাব? বহুত আমাৰ মাজলৈ প্ৰশ্ন আহে। এনেধৰণৰ দানৱ বুলিয়ে কৈছোঁ। তেওঁলোকে টকাৰ লোভত যে একোখন বিজনেছ আকাৰত মানুহৰ স্বাস্থ্যৰ মানুহৰ লগত হেতালি খেলিবলৈ, টকাৰ ঘটিবলৈ পথ বিচাৰি নোপোৱা একাংশই এনেকৈ মানুহৰ জীৱনৰ লগত হেতালি খেলি মানুহ মৃত্যু কৰি শেষ কৰিছে। আমাৰ চৰকাৰ চকুৰ মুদা ভাও ধৰি থাকে। কাৰণ আমাৰ স্বাস্থ্যখণ্ডৰ যি নেকি চৰকাৰী স্বাস্থ্যখণ্ড তালৈ গ'লেও আমি মানুহ সুৰক্ষিত নহয়। ওলাই আছে জল পটকৈ। সেইদিনা সৰ্পই দংশন কৰাৰ যিগৰাকী মানুহ লৈ গৈছিল চৰকাৰী চিকিৎসালয়ত তেওঁক দিছে কুকুৰে কামোৰা দৰৱ। তেনেহ'লে ভাবি চাওক আমি ক'ত সুৰক্ষিত? আমাৰ যদি স্বাস্থ্য বেয়া হয় আমি ক'ত যাম? নে ব্যক্তিগত চিকিৎসালয়ত যাম, নে চৰকাৰী চিকিৎসালয়ত যাম, নে ওচৰৰ ফাৰ্মাচীৰ ওচৰত যাম? আমি ক'তোৱে সুৰক্ষিত নহয়। সেই গতিকে স্বাস্থ্য বিভাগলৈ বিনম্ৰ অনুৰোধ, স্বাস্থ্যকেন্দ্ৰৰ আমাক প্ৰয়োজন। য'ত নেকি স্বাস্থ্যকেন্দ্ৰৰ বাসগৃহটো নহয়, স্বাস্থ্যৰ কেন্দ্ৰত ভাল চিকিৎসকৰ প্ৰয়োজন। য'ত নেকি আমাৰ গাঁৱৰ ৰাইজে বা ৰোগীয়া ৰাইজে গৈ যাতে ৰোগীসকলে যাতে হাৰাশাস্তি বা তেওঁলোকৰ যিসমূহ বিপদ সেইসমূহৰ পৰা উদ্ধাৰ পায়। আৰু চিকিৎসকসকলে ইমান গাফিলতি কৰা দেখিবলৈ পোৱা যায়। চৰকাৰী চিকিৎসালয়ত আজিকালি ক'বই নোৱাৰি। সিদিনা প্ৰসূতি বিভাগৰ এটি সন্তান ICUত থৈ মৃত্যু হোৱা দেখিবলৈ পোৱা গ'ল। মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্ত কৰিবলৈ আহি কি ক'লে? সকলোবোৰ আপোনালোকে বাতৰিত পায়ে আছে। আমাৰ স্বাস্থ্যখণ্ডতে ইমান কিয় বিসংগতি সৃষ্টি হয়? মানুহৰ স্বাস্থ্যৰ লগত কিয় ইমান খেলা কৰিবলৈ চেষ্টা কৰিছে? গতিকে হিমন্ত বিশ্ব শৰ্মাৰ দেৱে আমাক অতি সোনকালে অসমৰ স্বাস্থ্যৰ খণ্ডটো ইয়াতকৈও উন্নতি কৰক কৰি দিয়ক। আৰু এটা কথা, আমি একেবাৰে ভিতৰুৱা অঞ্চল। আমাৰ ইয়াত শিশু ডক্তৰ বিশেষকৈ একেবাৰে অভাৱ। যিটো নেকি আজি 11 বছৰীয়া কিশোৰীগৰাকীৰ লগত ঘটিল। 11 বছৰীয়া কিশোৰীগৰাকী অৱশ্যে শিশু ডক্তৰৰ ওচৰত দেখুৱাব লাগে। আৰু শিশু ডক্তৰ নোহোৱাৰ বাবে ফাৰ্মাচিষ্টখনত দেখুৱাই আজি এনে এটা ঘটনা ঘটিলে। আৰু সেই ঘটনাই এতিয়া ৰূপ লৈছে এনে। কাৰণ অতি শীঘ্ৰে এই কিশোৰীগৰাকীক যি ভুল চিকিৎসা কৰিছিল সেই ভুল চিকিৎসা কৰাৰ ব্যক্তিগৰাকীয়ে যেতিয়ালৈকে উচিত শাস্তি নাপায় তেতিয়ালৈকে কিন্তু এই কিশোৰীগৰাকীৰ পৰিয়ালে ন্যায় নাপায় তেতিয়ালৈকে কিন্তু বহু দল সংগঠন আৰু স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে তেওঁলোকক ওপৰত যি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে সেই অহৰহ চলি থাকিব। আৰু যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমিও সেই দাবী কৰি থাকিম। অৱশেষত তেওঁ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। আৰু সঁচাকৈ দুখ লগা ঘটনা। আমাৰ অসমতে কিয় এনেধৰণৰ ঘটনা বেছিকৈ হ'বলৈ লৈছে ভাবি পাৰ নোপোৱা হৈছোঁ। সেই গতিকে ময়ো থুলমূলীয়াকৈ দুটামান ভিডিঅ' ক্লিপ আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ। আপোনালোকে নিশ্চয় দেখি বুজি পাইছে পৰিয়ালৰ ঘৰৰ অৱস্থা কেনেকুৱা, পৰিয়ালটোক কেনেকৈ চলিছে আৰু তেওঁলোকৰ এতিয়া অৱস্থা কেনেকুৱা হৈ আছে। নিশ্চয় আপোনালোকক আৰু বেলেগকৈ নুবুজালেও হ'ব। সেই গতিকে মোৰ চেনেলৰ যোগেদি আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।